ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি অনুশীলনী 2.2 আলোচনা কৰিম। তোমালোকে সকলোৱে গম পাইছা যে আমি দশমমান শ্ৰেণীৰ উচ্চ গণিত আলোচনা কৰি আছিলোঁ। আজি 2.2 এক্সাৰচাইজ ঠিক আছে। আৰু যিবিলাকে নতুনকৈ চাইছা সেইবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে। তো আজি আমি 5 নম্বৰ অংকটো আলোচনা কৰিম। দিয়া আছে চাবা 3 + 4/12 - 5/, ঠিক আছে। তো এইটো আমাক a+ib আকাৰত লিখিব দিছে। তো এইটো চিম্পুল পূৰণ 3 দি একবাৰ এই দুয়োটাকে পূৰণ 3 12 - 5/, ঠিক আছে, প্লাছ 4i দি আমি এই দুয়োটাকে পূৰণ কৰিম 12 - 5/, ঠিক আছে। তো এইটো বিতৰণ বিধি ইউজ হ'ব। 3 × 12 sin 30 হ'ব, প্লাছে মাইনাছে মাইনাছ 3 × 5 = 15i। এইটো চাবা 4i × 12 48i হ'ব। আৰু এইটো প্লাছে মাইনাছে মাইনাছ 4 × 5 = 20i², ঠিক আছে। তো এতিয়া চাবা তো ইয়াৰ পৰা তোমালোকে চাবা 36 মাইনাছ এটা ইয়াতে 48টা i জমা আছে, ইয়াতে 15টা i ধাৰ আছে, তাৰমানে আমাৰ কি হ'ব, জমা হ'ব না। তো 8 ৰ 5 গেলি 3, 4 ৰ 1 গেলি 3, ঠিক আছে। তো i হ'ব আৰু এইটো -20i² মানে আমি কি পাম, -1 পাম, ঠিক আছে। তো এতিয়া চাই লোৱা 36 + 33i আৰু এইটো মাইনাছে মাইনাছে কি হ'ব, মাইনাছে মাইনাছে প্লাছ 20 × 20, ঠিক আছে। তো এইটো কি হ'ব চাবা, এইটো চাই লোৱা 36 + 20 এইটোৰ লগত যোগ নহয়, কিন্তু এইটোত i আছে যে সদৃশ ৰাশিৰ মাজতহে আমাৰ যোগ হয়, ঠিক আছে। তো এইটো কিমান হ'ব, 36 + 20 56 হ'ব না, প্লাছ 33i, ঠিক আছে। তো আমাৰ যদি a+ib আকাৰত আমি লিখিলোঁ, তো a মানে হ'ব 56, b মানে হ'ব 33, নিশ্চয় বুজি পাইছা। এতিয়া চাবা আমি 6 নম্বৰটো আলোচনা কৰিম। এইটো a+ib আকাৰত লিখিলে আমি কি কৰিব লাগিব, এনেকুৱা এক্সাম্পল মই আগতে আলোচনা কৰিছোঁ। তো 6 + i আছে, আমি কি পূৰণ দিম, 6 - i দি ওপৰে তলে পূৰণ দিম, ঠিক আছে। a + b, a - b, ঠিক আছে। তো ওপৰতো দিয়া 5 - 3i, ওপৰৰ ৰাশিটোক 6 - i দি পূৰণ দিয়া। কাট যাব, কাট গ'লে পুনৰ আগৰ ৰাশিটো পাবা, ঠিক আছে। তো এইটো a + b, a - b, তাৰ মানে কি a² - b², নিশ্চয় বুজি পাইছা। আৰু এইটো পূৰণ কৰা, এইটো দি একবাৰ এই দুটাকে পূৰণ, এইটো দি একবাৰ এই দুটাকে পূৰণ, ঠিক আছে। তো 5 × 6 30, 5 × -5i হ'ব। এইটো হ'ব তোমাৰ -3i × 6, তাৰমানে তোমাৰ 18i হ'ব, ঠিক আছে। 6 × 3 = 18, আৰু এইটো মাইনাছে মাইনাছে প্লাছ আৰু 3i × i 3i² হ'ব, নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা 6 দুটা পূৰণ কৰিলে কিমান হ'ব, 36 - i² মানে -1, আমি সকলোৱে জানো i² মানে কিমান, -1, ঠিক আছে। তো ইয়াতে 30 হ'ব, মাইনাছ 5টা i ধাৰ আছে, 18টা i ধাৰ আছে, তাৰমানে আমাৰ 23i হ'ব, মাইনাছ প্লাছ 3i² মানে কিমান, -1, নিশ্চয় বুজি পাইছা। তো 37, এইটো মাইনাছে মাইনাছে কি হ'ব, প্লাছ হ'ব, নিশ্চয় বুজি পাইছা। মাইনাছ মাইনাছ পূৰণ কৰিলে প্লাছ। তো এইটো কি হ'ব, 30 - 23i, এইটো প্লাছে মাইনাছে মাইনাছ 3 × 1 = 3 না। তো এইটো কি হ'ব, 37 হ'ব। আৰু এইটো 30ৰ পৰা 3 গেলি কিমান, 27 - 23i, ঠিক আছে। তো এইটো যদি আমি ভাঙি লিখোঁ, আমি কেনেকৈ লিখিব পাৰোঁ, 27/37 - 23i/37, ঠিক আছে, নিশ্চয় বুজি পাইছা। তো এইটো আকৌ a+ib আকাৰত লিখিলে আমি কেনেকৈ লিখিব পাৰোঁ, 27/37 a + ib মানে আমি কি লিখিম, -23/37, নিশ্চয় বুজি পাইছা। তো ইয়াতে a মানে 27/37 হ'ল, ib মানে -23/37, ঠিক আছে। এতিয়া চাবা আমি দুই শেষৰ এক্সাম্পলটো আলোচনা কৰিম, ঠিক আছে। কি দিয়া আছে, 1/1 - 4i -2/1 + i আৰু 3 - 4i/5 + i, ঠিক আছে। তো প্ৰথমতে আমি কি কৰিম চাই লোৱা। প্ৰথমতে আমি এইখিনি কি কৰিম, এইখিনি আমি LCM ল'ম, মানে লসাগু ল'ম। লসাগু কি হ'ব, 1 - 4i × 1 + i হ'ব, ঠিক আছে। তো এতিয়া চাবা ইয়াতে তলত 1 - 4i আছে, তো এইখিনি পাব লাগিলে আমাৰ 1 + i বাৰ যাব, ঠিক আছে।
তোমালোকে নিশ্চয় জানা যে আমাৰ যেতিয়া 6ত লসাগু হয় চাবাচোন 1/2/1/3 না তো এই দুটা যদি আমি এলচিএম লওঁ 2 3 এলচিএম 6 2 দি 6 কিমান বাৰ যায় 3 বাৰ যায় 3 তো কাৰ লগত পূৰণ হয় 1 ৰ লগত তাৰমানে কি 2 ৰ লগত কি পূৰণ দিলে 6 হয় সেনেকৈ ইয়াতো এইটোৰ লগত কি পূৰণ দিলে এই গোটেইখিনি পাম এই গোটেইখিনি আমি কি 1 + i পূৰণ দিলে পাম তো 1 + i তো কাৰ লগত পূৰণ হ'ব 1 ৰ লগত তো 1 + i 1 গুণ 1 + i ঠিক আছে নিশ্চয় জানা যে 1 ৰ লগত যি পূৰণ দিয়ে সেয়ে হয় ঠিক আছে মাইনাছ এবে ব্ৰেকেটডাল চেঞ্জ কৰি দিবা আৰু 1 + i লগত কি পূৰণ দিলে এইখিনি পাম আমি 1 - 4i ঠিক আছে তো আমি 2 ৰ লগত কি মাল্টিপ্লাই দিব লাগিব 1 - 4i নিশ্চয় বুজি পাইছা আৰু ওপৰ এইখিনি আমি এতিয়া আমি এইখিনি একে থৈ দিম ঠিক আছে 5 + এইখিনি আমি এতিয়া কাম নকৰোঁ এইখিনি কামটো আমি নকৰোঁ ঠিক আছে তো এতিয়া চাবা কি পাম চাবা যে আমি এইখিনি মাল্টিপ্লাই কৰিম 1 1 1 হ'ব 1 + 1 * +i হ'ব -4i * 1 -4i হ'ব ঠিক আছে আৰু -4i * +i তাৰমানে -4i² হ'ব নিশ্চয় বুজি পাইছা 4i * i 4i² মাইনাছ প্লাছ মাইনাছে প্লাছে মাইনাছ 1 + i -2 2 1 গুণ 2 এইটো মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাছ 2 4 গুণ 8 8i নিশ্চয় বুজি পাইছা আৰু এইখিনি এতিয়া থৈ দিয়া এনেকৈ থৈ দিয়া যেনেকৈ আছে সেনেকৈ থৈ দিয়া 3 - 4i আছে না এইখিনি নিশ্চয় বুজি পাইছা ঠিক আছে তো এইটো লাইনৰ পৰা কণ্টিনিউ কৰা যে চাবা 1 + i -4i তাৰমানে ইয়াতে তোমালোকে -3i লিখি দিব পাৰা ঠিক আছে এটা i জমা আছে 4টা ধাপ আছে আৰু -4i² মানে কিমান -1 নিশ্চয় বুজি পাইছা ইয়াতে 1 জমা 2 ধাপ তাৰমানে -1 এটা i জমা 8টা i জমা টোটেল কিমান হ'ব 9i হ'ব ঠিক আছে আৰু সেইখিনি আমাৰ এতিয়ালৈকে থৈ দিয়া 5 + i আৰু কি আছে 3 - 4i নিশ্চয় বুজি পাইছা তো এতিয়া চাবা 1 - 3i এইটো মাইনাছে মাইনাছে প্লাছ হ'ব 4 1 গুণ 4 এইটো -1 + 9i না আৰু এইটো কি হ'ব চাই লোৱা এইটো হ'ব 5 + i 3 - 4 এইখিনি কাম আমি এতিয়ালৈকে কৰা নাই ঠিক আছে এতিয়া চাই লোৱা তোমালোকে 1 + 4 কিমান হ'ব 5 হ'ব -3i এইটো তোমাৰ -1 + 9 এইটো এনেকৈ থৈ দিয়া ঠিক আছে আৰু এইটো কি হ'ব কি আছে 5 + i আৰু 3 - 4i নিশ্চয় বুজি পাইছা তো এতিয়া চাবা তোমালোকে সকলোৱে ভগ্নাংশই পূৰণ জানা যে ভগ্নাংশ যেতিয়া আমি পূৰণ কৰোঁ হয় পূৰণ হয় লব পূৰণ লব ঠিক আছে তো আমি এইটোৰ লগত এইটো পূৰণ কৰিম এইটোৰ লগত এইটো পূৰণ কৰিম এতিয়া চাবা তোমালোকে 5 * 5 25 না তাৰপিছত 5 * +i 5i হ'ব এইটো চিনডাল যোগ হ'ব -3i * 5 ইয়াৰ লগত মাইনাছ চিন আছে ইয়াৰ লগত প্লাছ চিন মাইনাছে প্লাছে মাইনাছ 3 5 গুণ 15i না আৰু এইটো চাবা মাইনাছে প্লাছে মাইনাছ 3i * i মানে 3i² ঠিক আছে তাৰপিছত চাবা এইখিনি এইটোৰ লগত এইটো পূৰণ কৰিম -1 * 3 মাইনাছে প্লাছে মাইনাছ 3 1 গুণ 3 -1 * 4i -4i মাইনাছে মাইনাছে প্লাছ হ'ব এইটো +4i হ'ব নিশ্চয় বুজি পাইছা 9i * 3 মানে 3 9 গুণ 27 27i হ'ব না আৰু এইটো হ'ব কি প্লাছে মাইনাছে মাইনাছ 9i * 4i 36i² নিশ্চয় বুজি পাইছা এতিয়া চাবা এইটো লাইনৰ পৰা কণ্টিনিউ কৰা ঠিক আছে তো আমি কি পাম চাবা 25 তাৰপিছত চাবা এইটো 5i -15i মানে -10i হ'ব এইটো তোমাৰ -3i² মানে -1 এইটো -3 প্লাছ এইটো 4i জমা 27i জমা না তো 31i হ'ব নিশ্চয় বুজি পাইছা -36i² মানে -1 তো এতিয়া চাবা কণ্টিনিউ কৰা 25 -10i এইটো মাইনাছে মাইনাছে প্লাছ 3 1 গুণ 3 এইটো -3 প্লাছ 31i এইটো মাইনাছে মাইনাছে প্লাছ 36 1 যা 36 ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া তোমালোকে চাবা 25 যোগ 3 কিমান হ'ব 28 হ'ব -10i আৰু এইটো কি হ'ব -3 প্লাছ 36 তাৰমানে 33 হ'ব আৰু এইটো প্লাছ 31i হ'ব না নিশ্চয় বুজি পাইছা তো এতিয়া এইখিনি a - b আকাৰত আহি গ'ল তোমালোকে a + b পূৰণ দি দিয়া ঠিক আছে তো a + b পূৰণ দিলে কি হ'ব 28 - 10i 28 + 10i ঠিক আছে আৰু ওপৰত কি হ'ব ওপৰত 33
প্লাছ 31i ইনটু 28 প্লাছ 10i না। তো এইটো তোমালোকৰ কি হ'ব চাবা a মাইনাছ b a প্লাছ b তাৰ মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ না। চাবা আমি 33ৰ লগত 28 পূৰণ কৰিলে 924 পাম, 33ৰ লগত 10 পূৰণ কৰিলে 330i, 31i ইনটু 28 868 হ'ব, 31i ইনটু 10i 310 i স্কুৱেৰ। ঠিক আছে, আৰু এইটো a মাইনাছ b a প্লাছ b তাৰ মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, a মানে 28 b মানে 10i হোল স্কুৱেৰ। ঠিক আছে, তো এইটো চাবা 924 চাবা 924 এইটো কি হ'ব 330 আৰু 868 না। তো এইটো 8 8 6 3 9 ঠিক আছে, 8 3 11 1198i আৰু এইটো মাইনাছ 310 হ'ব। ঠিক আছে, তো আই স্কুৱেৰ মানে যিহেতু -1 আই স্কুৱেৰ মানে -1 এইটো প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ হ'ব 310। ঠিক আছে, 28 স্কুৱেৰ মানে 784, 28 দুটা পূৰণ মাইনাছ 10 আই স্কুৱেৰ, 10 আই স্কুৱেৰ মানে মাইনাছ 10 দুটা পূৰণ কৰিলে 100 আৰু আই দুটা পূৰণ কৰিলে আই স্কুৱেৰ। ঠিক আছে, এইটো লাইনৰ পৰা কণ্টিনিউ কৰা 784 মাইনাছ 100 আই স্কুৱেৰ মানে -1, এইটো চাবা 324ৰ পৰা এইটো 924ৰ পৰা 310 বিয়োগ দিয়া কি হ'ব 4 2 বেগ গেলি 1। ঠিক আছে, 4 0 0 4 2 বেগ গেলি 1 9 3 গেলি 6। ঠিক আছে, আৰু এইটো আমাৰ কি হ'ব 1198i। তো এইটো কি হ'ব চাবা 784, এইটো মাইনাছে মাইনাছে প্লাছ হ'ব 101 গুণ 100 614 প্লাছ 1198i। ঠিক আছে, এইটো আমাৰ কি হ'ব 784 প্লাছ 108 ঠিক আছে, 614 যোগ 1198i। ঠিক আছে, তো এইটো যদি আমি ভাঙি লিখোঁ, এইটো ভাঙি লিখিলে a প্লাছ b বাই c তাৰমানে a বাই c যোগ b বাই c। নিশ্চয় বুজি পাইছা। তো এইটো আমি কেনেকৈ লিখিম 614/884 আৰু এইটো কি লিখিম 1198i বাই 884। ঠিক আছে, তো এইটো অলপ আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ। আমাৰ এইটো 2 দি কাট যে চাবা 2 দি কাট গ'লে কি হ'ব চাবা 2 3 গুণ 6 0 2 7 গুণ 14। ঠিক আছে, 2 3 গুণ 6 একো নাযায় 0 বাদ দিছোঁ আৰু 14 2 7 গুণ 14, এইটো 2 4 গুণ 8 2 4 গুণ 8 2 2 গুণ 4। ঠিক আছে, আই আৰু এইটো চাবা 2 এইটো চাবা তলত 2 4 গুণ 8 2 4 গুণ 8 2 2 গুণ 4 আৰু ওপৰতো চাবা 2 5 গুণ 10 11 বা 1 বাকী থাকিল 9 বাগত বহিব 19 2 9 গুণ 18 1 বাকী পাল 2 9 গুণ 18, এইটো 599i বাই 442 হ'ব। ঠিক আছে, তোমাৰ a প্লাছ আই বি আকাৰটো কি হ'ব চাবা। তো এতিয়া চাবা আমাৰ a প্লাছ আই বি আকাৰটো কি হ'ব 307/442 প্লাছ i 599/442। ঠিক আছে।